কলগাছিয়াত গ্ৰাহকৰ ৰূপত আহি প্ৰবঞ্চকৰ দলে লুটি নিলে ৫ লক্ষাধিক টকাৰ সোণৰ গহনা। এইদৰে অসমৰ বিভিন্ন প্ৰান্তত প্ৰবঞ্চকে চলাইছে লুণ্ঠন। বাইহাটাত গ্ৰেপ্তাৰ হৈছে 2 প্ৰবঞ্চক। ন্যায় বিচাৰিকাতৰ আহ্বান জনাইছে কলগাছিয়াৰ মা জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীয়ে। ভিতৰত সোমাইছে, কাউণ্টাৰৰ ভিতৰত সোমাই কেনে হাতৰ আঙুলিৰ মাজতে লৈ গৈছে। আমাৰ ন্যায় লাগে, বস্তুখিনি ঘূৰাই লাগে আমাৰ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰত অৱস্থিত আলমেছ আলীৰ মা জুৱেলাৰ্ছত যোৱা 18 জুন তাৰিখে বিয়লি বহিৰাজ্যৰ প্ৰবঞ্চক এজনে গ্ৰাহকৰ ৰূপত আহি প্ৰবঞ্চনাৰে ৫ লক্ষাধিক টকাৰ সোণৰ আঙুঠি, গহনা আদি লুটি নিয়ে। লগে লগে ব্যৱসায়ীজনে কলগাছিয়া আৰক্ষী থানাত অৱগত কৰিছে যদিও প্ৰবঞ্চকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল। ইয়ালৈ উক্ত প্ৰবঞ্চকৰ দলটোৱে কলগাছিয়া উপৰিও শুৱালকুছি, ছয়গাঁও, কৃষ্ণাই, গুৱাহাটী আদি ঠাইতো সংঘটিত কৰিছে অনুৰূপ ঘটনা। ফলত চিচিটিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত যোৱা 23 জুন তাৰিখে বাইহাটা আৰক্ষীয়ে প্ৰবঞ্চক সাগৰ মিশ্ৰ আৰু হাফিজ আলীক গ্ৰেপ্তাৰ কৰিছে যদিও চিচিটিভি কেমেৰাৰ ফুটেজত চিনাক্ত হোৱাত অধিক তদন্তৰ বাবে প্ৰবঞ্চক দুজনৰ কলগাছিয়া আৰক্ষীয়ে কলগাছিয়া থানালৈ লৈ আহে। আজি প্ৰবঞ্চকক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান ভুক্তভোগী ব্যৱসায়ী আলমেছ আলীয়ে ন্যায় বিচৰাৰ লগতে প্ৰবঞ্চকৰ পৰা সোণৰ গহনাসমূহ ঘূৰাই পোৱাৰ কামনা কৰিছে। মানে আমাৰ যোৱা 18 তাৰিখত আমাৰ দোকানত আমি দোকানদাৰী কৰি আছিলোঁ। কাষ্টমাৰ হিচাপে আহি কেনে আমাৰ দোকানৰ পৰা বহুত বস্তু বাহিনী লৈ গৈছে, প্ৰায় 81 গ্ৰাম বস্তু লৈ গৈছে। 5,80,000 টকা দাম আছিল। আৰু আজি জুৱেলাৰী দোকান আছিল, হলমাৰ্কৰ লৈ গৈছে। তো এতিয়া আমি গম পাইছোঁ যে থানাত আনিছে আৰু আনিছে থানাত। হয়তো আমি উচিত বিচাৰ লাগে, তো আমাৰ বস্তুখিনি লৈ গৈছে, আমাৰ বস্তুখিনি লাগে। এইটো চব আমাৰ কাষ্টমাৰৰ বস্তু আছিল, আমাৰ কাষ্টমাৰক দিব লাগিব। কেনেকৈ লৈ গৈছে? আমাৰ কলগাছিৰ পৰা লৈ গৈছে। কেনেকৈ লৈ গৈছে? লৈ গৈছে মানে কাষ্টমাৰ হিচাপে আহিছিল, বস্তু লাগে, এখন সৰু ৰিং লাগে। তো ৰিংখন বাহিৰ কৰি দিছোঁ। তো কয় ৰিংখন ফাৰ্ষ্টত পইচা বাহিৰ কৰিলে যে ৰিং লাগে, পইচা বাহিৰ কৰি দেখুৱালে। পইচা বাহিৰ কৰি দেখুৱাই এখানে নিদিয়ে। তো ৰিংখন লাগে, ৰিং দিছোঁ আৰু ৰিং দিয়ে। ইয়াৰ পিছত কয় ৰিংখন তোমাৰ দোকানৰ যিমানখিনি সোণ আছে, সোণবিলাক এটা পলিথিনত ভৰাই এইটো চোৱাই দিব লাগে। হিন্দী ভাষাত কৈ আছিল। মই কৈছোঁ ঠিক আছে, মই চোৱাই দিছোঁ। চোৱাই দিয়াৰ পিছত কয় সেনেকৈ চোৱাই দিলে নহ'ব, মই দেখুৱাই দি আছোঁ। তেওঁ দেখুৱাই দিছে। দেখুৱাই দিয়াৰ পিছত ভিতৰত সোমাইছে, কাউণ্টাৰৰ ভিতৰত সোমাই কেনে হাতৰ আঙুলিৰ মাজতে লৈ গৈছে। ৰাতৰ কেপাচিটি কৰি লৈ গৈছে আৰু ৰাতৰ মাজতে বস্তুখিনি। ধৰা পৰিছে গুৱাহাটীৰ পৰা শুৱালকুছি থানাত। সেনেকৈ তাতে চুৰি কৰিছিল। ৰাস্তাত ধৰা পৰিছে বুলি আমি গম পাইছিলোঁ, বাতৰিত চাইছিলোঁ MTVত। চোৰৰ নাম কি? চোৰৰ নাম নাজানো। ক'ৰ মানুহ হয়? মানুহ এই বাহিৰৰ মানুহ হয় বুলি গম পাইছোঁ। কি বিচাৰে এতিয়া? আমাৰ ন্যায় লাগে, বস্তুখিনি ঘূৰাই লাগে আমাৰ। কিমান টকাৰ সোণ লৈছে? 5,80,000 টকা। তোমালোকৰ যিটো জুৱেলাৰীৰ নাম কি? মা জুৱেলাৰ্ছ। কোনখিনি ঠাইত অৱস্থিত? কলগাছিয়া। নিউজ ডেস্ক ৰিপোৰ্ট, এনি লাইভ।